আপোনালোকক এনেকুৱা সুবিধা দিম, এইবিলাক ক'ব পাৰে। ইউপিপিএল হওক বা কোনোবা কংগ্ৰেছে হওক বা কোনোবা বিজেপি হওক ক'ব পাৰে, কিন্তু সেইবিলাক কথা আপোনালোকে মানি চলিব নালাগে। আমাৰ অনুৰোধ যে বিটিচিত যদি উন্নয়ন লাগে, বিটিচিত যদি আমাক ডেভেলপমেণ্ট লাগে, তেতিয়াহ'লে আমাৰ দলৰ লগত থাকি পেলাই কাম কৰিলে বেছি ভাল হ'ব। আজি ইউপিপিএলক দেখিছে, ইউপিপিএলে কি কৰিছে, একো কাম কৰা নাই, 4 বছৰ হৈ গ'ল। ইলেকশ্যনত জিকিবৰ কাৰণে কংগ্ৰেছো বেলেগ কথা ক'ব পাৰে, ইউপিপিএলো ক'ব পাৰে বা বিজেপিও ক'ব পাৰে যে বিপিএলে দল চলাব নোৱাৰে, চৰকাৰ চলাব নোৱাৰে, ইহঁতে 15 বছৰত একো কৰা নাই বুলি কৈ আছে। কিন্তু 15 বছৰতো আমি যিখিনি কৰিছে, আমি হয় 100% কৰিব পৰা নাই, কিন্তু আজিৰ দিনত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকেতো দেখিছে, ছেক্ৰেটাৰীটো কোনে বনাইছে আৰু এই গেষ্ট হাউচবিলাক কোনে বনাইছে আৰু এই ৰাস্তাবিলাক বিটিচি হোৱাৰ আগত এই ৰাস্তা কেনেকুৱা আছিল দেখিছেনে? এই ৰাস্তাটো পাথৰে পাথৰ এনেকুৱা আছিল, হয় না নহয়? চবেই জানে এইবিলাক কাম কোনে কৰিছে, বিপিএল দলেহে কৰিছে। আৰু সেই ইউনিভাৰ্চিটি, CIT, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ এইবিলাক কোনে বনাইছে? মেডিকেল কলেজ কোনে বনাইছে, CIT কোনে বনাইছে, ইউনিভাৰ্চিটি কোনে বনাইছে? এইবিলাকতো চব বিপিএল দলৰ চৰকাৰৰ জন্য বনোৱা। চবত বড় আজিতো একটাও নতুন একটা বস্তু বনোৱা নাই না।